বিদ্যুৎ সেৱাৰ নামত যিটো বিদ্যুতৰ লুকা ভাকু আৰু এই লুকা ভাকু সোনকালে বন্ধ কৰক আৰু এই লুকা ভাকু বন্ধ কৰি ৰাইজক নিয়মিতভাৱে বিদ্যুৎ যোগান দিয়ক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰক। নাৰায়ণপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ যোগান নিয়মীয়াকৰণ আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আজি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী নাৰায়ণপুৰ সোণাজুলিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। সচেতন যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰিবৰ বাবে বিভাগক দাবী জনোৱাৰ লগতে শেহতীয়াকৈ সোণাজুলিত স্থাপন কৰা স্মাৰ্ট মিটাৰ আঁতৰাই নিবৰ বাবে দাবী জনায়। অন্যথা ইয়াতকৈ জংগী আন্দোলনৰ হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হাই বিদ্যুৎ যোগান নিয়মীয়া কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। আমাৰ স্পষ্ট কথা, বিদ্যুৎ সেৱাৰ নামত যিটো বিদ্যুতৰ লুকা ভাকু আৰু এই লুকা ভাকু সোনকালে বন্ধ কৰক আৰু এই লুকা ভাকু বন্ধ কৰি ৰাইজক নিয়মিতভাৱে বিদ্যুৎ যোগান দিয়ক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰক। ইতিমধ্যে আমি খবৰ পাইছোঁ সোণাজুলি বিভিন্ন অঞ্চলত এই বিদ্যুৎ বিভাগৰ যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলে বিভিন্ন প্ৰলোভনমূলক কথা কৈ মানে ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ লগোৱাৰ আমাৰ পৰিলক্ষিত হৈছে। যি সময়ত অসমৰ নিবনুৱা যুৱকসকলে বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ হাৰাশাস্তি খাইছে, কৰ্মসংস্থাপন বিচাৰি গৈ বহিৰাজ্যত মৃত্যুবৰণ কৰিছে, অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো একেবাৰে দুৰ্বল হৈ পৰিছে, অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী, এই সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাইজক মানে জুৰুলা কৰি পেলাইছে আৰু অত্যধিক যি কৰৰ বোজা, এই কৰৰ বোজাই অসমৰ ৰাইজক কোঙা কৰি পেলাইছে। সেই সময়তেই অতি অত্যাধুনিক কৌশলেৰে অসমৰ ৰাইজৰ পৰা টকা পইচা উলিয়াই লৈ যোৱাৰ যিটো অসম চৰকাৰে অভিসন্ধি ৰচনা কৰিছে, এই অভিসন্ধি আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে কোনোপধ্যে মানি নলওঁ। আৰু স্মাৰ্ট মিটাৰ যিকোনো পৰিস্থিতিৰ বিনিময়ত বন্ধ হ'ব লাগিব, এয়া নিশ্চিত কথা। আজি অসম অৰুণাচল প্ৰদেশৰ এই সোণাজুলি অঞ্চলৰ পৰাই আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে স্পষ্ট কথা কৈ দিছোঁ যে স্মাৰ্ট মিটাৰ কোনোপধ্যে আপোনালোকে লগাব নোৱাৰিব আৰু যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি সচেতন যুৱ উন্নয়ন মঞ্চই স্মাৰ্ট মিটাৰ যে উফৰাই পেলাম, সেয়া একেবাৰে নিশ্চিত কথা। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আমি ক'ব বিচাৰিছোঁ, যিটো সময়ত আপুনি গাঁও অঞ্চলত দিনটোত আপুনি যদি অংক কৰি চায় 3 ঘণ্টা সময়ত শক্তি যোগান দিব পৰা নাই, সেইটো সময়ত আপোনালোকে বহিৰাগত কোম্পানীক স্মাৰ্ট মিটাৰ ঠিকা দি পেলাই সাধাৰণ খাতি খোৱা মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই আগতীয়াকৈ ৰিচাৰ্জ কৰি পকেটৰ পৰা পইচা উলিয়াই লৈ যোৱা যিটো আপোনালোকে অভিসন্ধি কৰিছে, ইয়াক সচেতন যুৱ উন্নয়ন মঞ্চই কেতিয়াও হ'বলৈ নিদিওঁ। আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে বিহপুৰীয়াৰ সমষ্টি ধলপুৰ নাৰায়ণপুৰ শিমলুকে ধৰি আপোনালোকে যদি নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰে, তেতিয়া আপোনালোকৰ বিহপুৰীয়াত থকা অফিচত গৈ আন্দোলন কৰিব সচেতন যুৱ উন্নয়ন মঞ্চই আৰু অনিৰ্দিষ্টকালীনলৈকে তাক তলা মাৰি বন্ধ কৰি দিয়া হ'ব। এয়া সচেতন যুৱ উন্নয়ন মঞ্চৰ স্পষ্ট কথা। আৰু ফুকন ডাঙৰীয়া আপোনাক কৈছোঁ, আপুনি আহক। যিটো সময়ত কল কাৰখানাত লাখ টকা আপোনালোকে বিদ্যুতৰ মাচুল আদায় কৰিব পৰা নাই, সেইটো সময়ত আপোনালোকে নিউজৰ আগত সাধাৰণ জনতাৰ আগত কৈছে 2000-1000কৈ বিদ্যুতৰ বিল দিব আছে, গতিকে আমি আগতীয়াকৈ সেইকাৰণে স্মাৰ্ট মিটাৰ লগাইছোঁ। গতিকে সাধাৰণ মানুহক জোৰ জুলুম কৰি প্ৰলোভন দি বিদ্যুতৰ বিল আদায় কৰাৰ নামত কোনোপধ্যেই স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহ'ব।